Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো ক্লাছ 3 ইংলিছ ব্লসম 1 কিতাপখনৰ lesson 2 The Monkey and the Crocodile পিছৰ অংশটি ইয়াত কি আছে চাওচোন হা ইয়াতে প্ৰথমে কি দিছে Read the sentences about actions that happened in the past যে তলৰ বাক্যকেইটা পঢ়ো আহা যত কিছু অ্যাকশন বা কামৰ কথা কৈছে আৰু হেইবোৰ হ্যাপেন ইন দা পাস্ট যে অতীতত হৈ গৈছে সেই কামবোৰ অতীতত মানে ধৰা কালি তুমি কিবা এটা কাম কৰিছিলো হেতু অতীতত গুছি গল কালিটো কালি গুছি গল হয়নে এই তেনে ধৰণৰ এটো আগতে হৈ যোৱা কাম যেটো পাস্ট বুলি কয় এতিয়া বাক্যটো পঢ়িম চাবা The monkey gave the crocodile some rose apples যে বান্দৰটোৱে ঘৰিয়ালটো কিছুমান গোলাপী আপেল দিছিল gave মানে দিছিল এটো আগতে হৈ যোৱা কাম The crocodile took some rose apples to his wife ঘৰিয়ালটোৱে কেটামান গোলাপী আপেল নিজৰ ঘৈণীয়েকৰ কাৰণে লৈ গৈছিল took মানে লৈ গৈছিল এটো অতীততে হৈ যোৱা কাম তাৰ পিছত কি আছে চাও আহা ইয়াতে কৈছে now write down two things that you did yesterday ইয়াতে দুটা তোমালোকক কাম লিখিবলৈ দিছে যেটো তোমালোকে yesterday মানে কালি কৰিছা You can take help from the word cards given below আৰু তোমালোকে তলত কিছু word card বা শব্দৰ কাৰ্ড দিয়া আছে হেগিটা ব্যৱহাৰ কৰিব পাৰা প্ৰত্যেকখন কাৰ্ডত কিছু শব্দ আছে মই পঢ়ি দিছো চাবা Talk to a friend বন্ধু এজনৰ লগত কথা পাতিছিলো Played football ফুটবল খেলিছিলো Swam in the lake ৰদত সাঁতুৰিছিলো Helped mother in cooking মাক ভাত ৰান্ধোতে সহায় কৰিছিলো Listen to music গান শুনিছিলো বা সংগীত মিউজিক যি কোৱা গান শুনিছিলো Went for a walk খুস কাঢ়িবলৈ গৈছিলো এটা তোমালোকে কি কাম কৰিছিলা মই বন্ধু এজনৰ লগত কথা পাতিছিলো মই হেতু লিখিব পাৰিম I এটো লিখাই আছে পিছৰখিনি লিখি দিম TALKED talked to a friend 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 I talked to a friend যে মই বন্ধু এজনৰ লগত কথা পাতিছিলো I played football to লিখিব পাৰো যে মই ফুটবল খেলিছিলো I played football তোমালোকে যেটো কাম কৰিছিলা বা যেটো ভাল লাগিছে বাক্য সেই বাক্যটো তোমালোকে এটা লিখি দিবা এটা কৈছে যে যেটো কাম কৰিছিলা কালি হেতু লিখিবা মই লিখিলো ইয়াৰ পিছত চোৱা কি আছে Let's read the following sentences তলৰ বাক্যকেইটা পঢ়ো আহা মই পঢ়ি দিছো শুনি যাবা প্ৰথমে কৈছে He eats rose apples every day He গোলাপী আপেল সদায় খায় I like to eat rose apples মই গোলাপী আপেল খাই ভাল পাওঁ We love to eat rose apples আমি গোলাপী আপেল খাই ভাল পাওঁ She likes to eat rose apples তাই rose apples বা গোলাপী আপেল খাই ভাল পায় এতিয়া কি কৈছে Read the sentences carefully এই বাক্যকেইটা carefully মানে ভালদৰে পঢ়িবলৈ দিছে আৰু কৈছে Notice the underlined words ইয়াতে কেইটামান বাক্য আন্ডাৰলাইন কৰা আছে বা তলত চিন দিয়া আছে হেকিটা নোটিস মানে চাবলৈ দিছে এইকিটা eats like love likes এইকিটা আন্ডাৰলাইন কৰা আছিলে some words end in s while some do not have s at the end কেইটামানৰ s আছে চাবাচোন ক'ত আছে ইটছত আছে নে আছে ইটছত s আছে লাইকত নাই আকৌ ক'ত আছে লাভত আছে নে নাই লাইকছত আছে ইয়াতে আছে আৰু ক'ত আছে তোমালোকে দেখি গম পাইছে নে ভালদৰে যে যেতিয়া হি আছে আৰু she আছে তেতিয়া s আছে আৰু যেতিয়া I আছে we আছে তেতিয়া কিন্তু নাই এতিয়া তাৰ পিছত কি কৈছে think about when we use I he she we or they with these words এতিয়া এই ওয়ার্ড কেইটা লগত আমি যদি এই কেইটা ব্যৱহাৰ কৰো কেইদৰে হ'ব I মানে মই
I ব্যৱহাৰ কৰিলে s নালাগে he যেতিয়া আহে তেতিয়া s আহিব she যেতিয়া আহে তেতিয়াও s আহিব he মানে he she মানে তাই তাৰপিছত we মানে আমি যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া কিন্তু s অহা নাই ইয়াতে হয়নে তাৰপিছত দে মানে সিহঁত আৰু দে বুলি ক'লেও তাতেও কিন্তু s নালাগে এতিয়া কি কৈছে now write the words that are used before the underlined words এই যে underlined word কিটা আছে তাৰে আগত কি শব্দ আছে হেকিটা আমাক লিখিবলৈ দিছে আৰু ইয়াত লিখিম আমি প্ৰথমে আমাৰ কি আছে ইয়াতে he গতি আমি ইয়াতে কি লিখিম he তাৰ পিছত দ্বিতীয় বাক্যটোত কি আছে I দে আমি ইয়াতে I লিখিম যেটো 3 নম্বৰ ইয়াতে we আছে আমি ইয়াতে we লিখিম আৰু হেখৰটোত কি আছে আমি চাম she ইয়াতে আমি এতিয়া she লিখিম s h e তোমালকে দৰে লিখি দিয়া তাৰ পিছত সোৱা কি আছে ইয়াতে কৈছে read the words aloud এই শব্দকেইটা ডাঙৰকৈ পঢ়িব দিছে আৰু শব্দকেইটা লক্ষ্য কৰিছানে প্ৰত্যেকটো শব্দৰ আগত th আছে ইয়াতেও আছে এতিয়া মই পঢ়ি দিম চাবা the these they them thank think thumb throw এইকেইটা শব্দৰ আৰম্ভণিটো th আছে পিছৰ কেইটাটো আছে কিন্তু উচ্চাৰণটো আমি বেলেগকৈ কৰিছো ইয়াতে the হৈছে the these they them কিন্তু এইকেইটা যেটা পঢ়িছো তেতিয়া থ উচ্চাৰণ হৈছে thank think thumb throw গতিকে তোমালোকে এইখিনি পঢ়োতে সাৱধানে পঢ়িবা ঠিক আছে তাৰ পিছত সোৱা প্ৰশ্নটোত কৈছে read the story again যে সাধুটো আকৌ পঢ়া find words beginning with th and write them down আৰু th এৰ আৰম্ভ হোৱা শব্দবোৰ বিচাৰি উলোৱা আৰু তলত লিখা তোমালোকৰ কিতাপত আছে লিখিবলে মই ইয়াতে লিখি দিছো তোমালোকে বিচাৰি চাবা এই শব্দকেইটা পোৱানে আৰু যদি ইয়াৰ বাহিৰেও পোৱা তেতিয়াও লিখিবা মই কিন্তু এই কিতাই পাইছো কি পাইছো চাবা t h e r e there the thank thank these this them them thinks things thought thought then আৰু পঢ়িছো there the thank these them things thought then মালকে লিখিবা মই আগবাঢ়িছো এটা কি কৈছে say as fast as you can যিমান হুনকালে পাৰা হিমান হুনকালে কবলৈ দিছে বাক্যটো কি আছে croc crocodile rock crocodile ফাস্ট কবলিব croc crocodile rock crocodile হয়নে croc crocodile rock crocodile চেষ্টা কৰিবা মই আগবাঢ়িছো listen to your teacher the teacher গৰাকী শুনিবা and follow the instructions to find out the sentences আৰু instruction follow কৰি এটা বাক্য আছে ইয়াৰ ভিতৰত হুমাই হেইটো লিখিবলৈ চেষ্টা কৰিবা বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা ইয়াতে কি আছে মই জয়েন কৰিবলৈ চেষ্টা কৰিছো প্ৰথমে আছে I তাৰ পিছত কি আছে can I can তাৰ পিছত কি হ'ব draw draw I can draw a তাৰ পিছত crocodile আৰু এইটো কি বুলিছে crocodile I can draw a crocodile এটা কৈছে read aloud the sentence and then write it down বাক্যটো ডাঙৰকৈ পঢ়িবলৈ দিছে আৰু তলত লিখিবলৈ দিছে ইয়াতে ক্যাপিটাল লেটাৰ আছে কাৰণে মই ক্যাপিটালতে লিখিবলৈ চাম তোমালোকে চাবা I can draw draw I can draw a
crocodile C R O C O D I L E crocodile full stop I can draw a crocodile ওপৰটো লগ লগালাবি এই বাক্যটো পাম হয়নে ডাক বাঢ়িছো ইয়াতে কি কৈছে সোৱা look at the pictures ছবিবোৰলৈ সোৱা and say the names of the birds আৰু চৰাইবোৰৰ নামবোৰ ক'বলৈ চেষ্টা কৰা ইংলিছতো জানিব লাগিব মই অসমত প্ৰথমে কৈছো এটো চিনি পাইছানে এটো কি হয় এটো ভাটৌ চৰাই ইংলিছত কয় parrot হয়নে তাৰ পিছত এটো কি হয় বাৰু এটো বগলী হয়নে আমি ইংলিছত কি কয় এটো stork তাত এটো কি হালিকা হালিকা চৰাই কি কয় মাইনা বুলি কয় ইণ্ডিয়ান মাইনা বুলিও কয় হয়নে তাৰ পিছত এইটো কি দেখিছো আমি দেখি দেখো নহয় কাউৰী হয়নে আৰু ইংলিছত কি কয় ক্ৰো কাকা বুলি মাতে ন ক্ৰো তাৰ এইটো কি হয় কুকুৰা এইটো যেটো মাইকী কুকুৰা কি বুলি কম আমি হেন হয়নে এইটো কি হয় এইটো মাছৰুকা চৰাই তোমালোকে বিলত গলে বা ৰডৰ ওচৰত বা নৈৰ পৰা দেখিব পাৰা এই চৰাইটো আৰু ইংলিছত ইয়াক কয় কিংফিছাৰ মাছৰুকা চৰাই কয় কিংফিছাৰ তাৰ পিছত কি আছে চোৱা এইটো দেখিবলৈ পোৱা নে কুলি চৰাই এইটো এইদৰে মাতে হয়নে আৰু ইয়াক ইংলিছত কয় কুকু শুনিছা তাৰ পিছত এইটো কি চৰাই এইটো হল ৰবিন চৰাই আৰু ইয়াৰ এই বুকুখন ৰঙা হোৱাৰ কাৰণে ইয়াক কয় ৰবিন ৰেড ব্ৰেষ্ট মনত থাকিব নহয় এই চৰাইটোক কয় ৰবিন ৰেড ব্ৰেষ্ট আৰু এইটোতো চিনিয়ে পোৱা এইটো আমাৰ পাৰ চৰাইটো হয়নে আৰু পাৰ চৰাই কি কয় পিজিয়ন ভাল লাগিছে নে ভালৰে পঢ়িবা আজিলৈ এৰিছো